সমগ্ৰ শিৱসাগৰ এতিয়া ব্লেকআউট হৈ পৰিছে এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে বোমাৰ শব্দ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে বাজি উঠিছে যুদ্ধৰ সাইৰেন ৰাইজৰ মাজত হোৱা পৰিবেশ এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাম এটা ব্ৰেকিং নিউজ লৈ আহিছো অন্ধকাৰত ডুব গৈছে শিৱসাগৰত এইবাৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে বাজি উঠিছে যুদ্ধৰ সাইৰেন আমি জনাই আছো শিৱসাগৰত যুদ্ধৰ সাইৰেন বিস্ফোৰণৰ শব্দ বোমাৰ শব্দ প্ৰতি 2 মিনিটৰ মুৰে শুনিবলৈ পোৱা গৈছে সাইৰেন আটাইতকৈ ডাঙৰ কথা যে সেন্ট্ৰেল মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণ হৈছে ব্লেকআউট হৈ পৰিছে সমগ্ৰ পৰিবেশ আৰু খালি হৈ পৰিছে ৰাজপথ আমি জনাই আছো শিৱসাগৰত হোৱা পৰিবেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আতংকিত নহব আপোনালোকে এক হোৱা পৰিবেশ ঘৰৰ লাইট সমূহ বন্ধ কৰি দিয়ক আপোনালোকেও যদি সাইৰেন শুনিছে তেনেহলে বন্ধ কৰি দিয়ক ব্লেকআউট হৈ পৰিছে শিৱসাগৰ বাজি উঠিছে যুদ্ধৰ সাইৰেন আতংকিত নহব ৰাজপথ খালি হৈ পৰিছে শিৱসাগৰৰ সেন্ট্ৰেল মাৰ্কেটত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি জনাই আছো আতংকিত নহয় সকলোকে সহযোগ কৰাৰ আহ্বান জনাইছে ব্লেকআউট হৈ পৰিছে অন্ধকাৰত বুৰ গৈছে অসমৰ এখন চহৰ অন্ধকাৰত শিৱসাগৰ বুৰ গৈছে বাজি উঠিছে যুদ্ধৰ সাইৰেন প্ৰতি 2 মিনিটৰ মুৰে যুদ্ধৰ সাইৰেন শিৱসাগৰত বাজি উঠিছে এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে হুলস্থুলীয়া পৰিবেশ যুদ্ধৰ সময়ত ভয়ংকৰ আক্ৰমণ হলে আপুনি কি কৰিব যুদ্ধৰ পৰিস্থিতি হলে কি কৰিব এই মুহূৰ্তত আমি জনাই আছো সাধাৰণ নাগৰিকক কেনেকৈ ৰক্ষা কৰা হ'ব অন্ধকাৰত ডুব গৈছে শিৱসাগৰ জনাই আছো শিৱসাগৰৰ হাই ষ্ট্ৰীট বিল্ডিঙত এয়াৰ ষ্ট্ৰাইক বিল্ডিঙৰ পৰা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিলে আহত ব্যক্তিক এক শ্বাসৰুদ্ধকৰ পৰিবেশ এয়া আসলে সকলোবোৰ আখৰা যুদ্ধৰ সময়ত বিমান আক্ৰমণ হলে কিদৰে পৰিস্থিতিৰে মোকাবিলা কৰিব মক ড্ৰিল চলিছে আমি জনাই আছো ব্লেকআউট হৈ পৰিছে শিৱসাগৰ অন্ধকাৰত বুৰ গৈছে অসমৰ এখন চহৰ আপোনালোকে আতংকিত নহব ৰাইজে শিৱসাগৰবাসীয়ে সহযোগিতা কৰিব লাগিব আৰু অন্ধকাৰত শিৱসাগৰ বুৰ যোৱাৰ লগে 2 মিনিটৰ মুৰে সাইৰেন বাজি উঠিছে আমি জনাই আছো যুদ্ধৰ সাইৰেন বাজি উঠিছে যুদ্ধকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যুদ্ধৰ সুৰক্ষামূলক আখৰা কৰা হৈছে আৰু জিলাই ভাৰত চৰকাৰে বিশেষ মক ড্ৰিল কৰা হৈছে এই মুহূৰ্তত আমাৰ হাতত এক্সক্লুসিভ দৃশ্যাংশও আহি পৰিছে ব্লেকআউটৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছে বোমা বিস্ফোৰণ হলে কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বা মোকাবিলা আমি কেনেকৈ কৰিম এক্সক্লুসিভ দৃশ্য চাওক যুদ্ধৰ সাইৰেন বাজি উঠিছে বিস্ফোৰণ হৈছে আৰু তাৰ পিছৰ পৰিস্থিতি এয়া সমগ্ৰ শিৱসাগৰ এনেধৰণে ব্লেকআউট হৈ পৰিছে দৃশ্যাংশ এক্সক্লুসিভ দৃশ্যাংশ এয়া শিৱসাগৰৰ দৃশ্যাংশ ৰাজপথ খালী হৈ পৰিছে এক হোৱা পৰিবেশৰ সৃষ্টি হৈছে আপোনালোকে আতংকিত নহব কিয়নো এয়া হৈছে মক ড্ৰিল এয়া কোনো যুদ্ধ হোৱা নাই এয়া মক ড্ৰিলৰ দৃশ্যাংশ আমি দেখুৱাই আছো চাওক লাইট কোন ধৰণৰ বিজুলী বাতি কোন ধৰণৰ উৎসৱ আপোনালোকে বন্ধ কৰি ৰাখে শিৱসাগৰত ভয়ংকৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে আতংকিত নহব সকলোকে সহযোগ কৰাৰ আহ্বান জনোৱা হৈছে এই দৃশ্যাংশ শিৱসাগৰৰ চাওক পৰিস্থিতি চাওক আৰক্ষী নিৰাপত্তাৰক্ষী সকলোবোৰ আছে এক ভয়ংকৰ পৰিস্থিতি সেন্ট্ৰেল মাৰ্কেটত হাই ষ্ট্ৰীট বিল্ডিঙৰ এই দৃশ্যটো আমি দেখুৱাই আছো প্ৰতি 2 মিনিটৰ মুৰে যুদ্ধৰ সাইৰেন বাজি উঠিছে এয়া দৃশ্য শিৱসাগৰ অন্ধকাৰত বুৰ গৈছে শিৱসাগৰ এয়া এক্সক্লুসিভ দৃশ্যাংশ শিৱসাগৰ
শিৱসাগৰৰ পৰা আমি দেখুৱাই আছো ব্লেক আউট হৈ পৰিছে শিৱসাগৰ বাজি উঠিছে যুদ্ধৰ চাইৰেন বোমাৰ শব্দ শুনিবলৈ পোৱা গৈছে আতংকিত নহব খালী হৈ পৰিছে ৰাজপথ শিৱসাগৰৰ চেণ্ট্ৰেল মাৰ্কেটত বিস্ফোৰণৰ শব্দ ভাৰত চৰকাৰৰ নিৰ্দেশ মানি জিলাই জিলাই মক ড্ৰিল কৰা হৈছে ইয়াৰ দৃশ্যাংশ আমি দেখুৱাই আছো আতংকিত নহয় সকলোকে সহযোগ কৰাৰ আহ্বান জনোৱা হৈছে আহ্বান জনাইছো এইখিনি আমি আহ্বান জনাম ৰাস্তাটোত যদি আছে ৰাস্তাৰ নিৰাপদ আশ্ৰয় গ্ৰহণ কৰক আৰু যেতিয়ালৈকে নিৰাপদ আপনাদের ঘরের ভিতর থেকে কোনো ধরনের লাইট কোন ধরনের বিজুলি বাতি কোন ধরনের উৎসবে আপনাদেরকে বন্ধ করে রাখে যুদ্ধৰ চাইৰেন শুনা পোৱাৰ লগে লগে সকলোকে ঘৰৰ লাইটসমূহ বন্ধ কৰিবলৈ দিয়া হৈছে আমি এই মুহূৰ্তত জনাই আছো দেখুৱাই আছো দৃশ্য অন্ধকাৰত ডুব গৈছে শিৱসাগৰ যুদ্ধৰ চাইৰেন বাজি উঠিছে প্ৰতি 2 মিনিটৰ মূৰে মূৰে চাইৰেন শুনিবলৈ পোৱা গৈছে ব্লেকআউট হৈ পৰিছে সকলো খালী হৈ পৰিছে ৰাজপথ দৃশ্য চাওক আতংকিত নহ'ব আপোনালোকে ঘৰৰ লাইটসমূহ বন্ধ কৰি দিয়ক যুদ্ধকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সুৰক্ষামূলক আখৰা চলাই থকা হৈছে জিলাই জিলাই ভাৰত চৰকাৰৰ অধীনত বিশেষ মক ড্ৰিল আতংকিত নহয় সকলোকে সহযোগ কৰিবলৈ আহ্বান ব্লেকআউটৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ কোনেও ওলাব নোৱাৰিব শিৱসাগৰৰ ব্যৱসায়ৰ কেন্দ্ৰস্থল চেণ্ট্ৰেল মাৰ্কেটত বোমাৰ শব্দ শুনিবলৈ পোৱা গৈছে হঠাৎ চাইৰেন বাজি উঠিছে ৰাইজৰ মাজত ধোঁৱা ধোঁৱা পৰিৱেশৰ সৃষ্টি হৈছে যুদ্ধৰ সময়ত আক্ৰমণ হলে কিদৰে পৰিস্থিতিৰে মোকাবিলা কৰিব সাধাৰণ নাগৰিকক কেনেকৈ উদ্ধাৰ কৰিব তাৰ বাবে এই আখৰা চাওক দৃশ্য দেখুৱাইছো শিৱসাগৰৰ ব্যৱসায়ৰ কেন্দ্ৰস্থল চেণ্ট্ৰেল মাৰ্কেটত বোমাৰ শব্দ চাইৰেন বাজি উঠিছে ৰাইজৰ মাজত হুৱা দুৱা পৰিৱেশৰ সৃষ্টি ভাৰত চৰকাৰ গৃহ পৰিক্ৰমা দপ্তৰত আৰু অসম চৰকাৰ গৃহ ৰাজনৈতিক বিভাগৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত মক ড্ৰিল কৰা হৈছে ব্লেকআউট হৈ পৰিছে শিৱসাগৰৰ হাই ষ্ট্ৰীট বিল্ডিঙৰ এয়াৰ ষ্ট্ৰাইক হলে কি কৰিব জনতাই বিল্ডিঙৰ পৰা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে আহত ব্যক্তিক এক শ্বাসৰুদ্ধকৰ পৰিৱেশ যুদ্ধৰ সময়ত যদি বিমান আক্ৰমণ হয় তেনেহলে কিদৰে পৰিস্থিতিৰে মোকাবিলা কৰিব তাৰ বাবে মক ড্ৰিল চিকিৎসা ব্যৱস্থা অগ্নি নিৰ্বাপক বাহিনী উদ্ধাৰকাৰী দলে কি ধৰণে কি পৰিস্থিতিত কি পদক্ষেপ গ্ৰহণ কৰিব এই আখৰাক চলাই থকা হৈছে ইয়াৰ দৃশ্যাংশ দেখুৱাইছো আহ্বান জনাইছো এইখিনি আমি আহ্বান জনাম ৰাস্তাটোত যদি আছে ৰাস্তাৰ নিৰাপদ আশ্ৰয় গ্ৰহণ কৰক আৰু যেতিয়ালৈকে নিৰাপদ আপনাদের ঘরের ভিতর থেকে কোনো ধরনের লাইট কোন ধরনের বিজুলি বাতি কোন ধরনের উৎসবে আপনাদেরকে বন্ধ করে রাখে আৰু এনেদৰে অন্ধকাৰ হৈ পৰিছে শিৱসাগৰৰ চেণ্ট্ৰেল মাৰ্কেটত সঁচাকৈ কি হৈছে ৰাইজৰ মাজত কিহৰ বাবে এনেদৰে সুৰক্ষামূলক আখৰা চলাই থকা হৈছে দেশত সঁচাকৈ সংকটৰ সময় আহিব নেকি এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে আগবঢ়াইছো দেখিছে স্ক্ৰিনত প্ৰতি 2 মিনিটৰ মূৰে মূৰে যেটো সাইৰেন শুনিবলৈ পোৱা গৈছে এয়া দৃশ্যাংশ চাও কেনেধৰণে ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে চৌদিশে ধুৱাবৈ পৰিৱেশ এম্বুলেন্সেৰে ভৰ্তি হৈ পৰিছে এই দৃশ্যাংশ দেখুৱাই আছো জনতা কি ধৰণে সজাগ কৰি থকা হৈছে চাও আমি দিন যেতিয়ালৈকে ৰাইজ আপোনালোকে চিন্তা নাপাব ওলাই নাহিব মুকলিকে দে
আমাৰ মাজত চুইক ৰেছপন্সিভ আহিব চিভিল ডিফেন্সৰ ইয়াৰ ইনভেষ্টিগেশ্যনৰ পৰা শত্ৰু ৰাষ্ট্ৰৰ সাম্ৰাজ্য আক্ৰমণৰ পৰা কিদৰে সাধাৰণ ৰাজ্যলৈ আৰু তাৰপিছত এনেধৰণেই তেওঁলোকে আহতসকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। মই ইয়াত যি আচলতে মই আৰু এনেধৰণে কামিয়াবি কৰিব পৰা তাৰ কাৰণে আমি সকলোকে থাকিবৰ কাৰণে অনুৰোধ জনাইছো। চলি আছে আৰু মই এইটো আমাৰ এটা জইণ্ট এক্সাৰচাইজ তাতে পুলিচে থাকে, ফায়াৰ সার্ভিসেস থাকে, সিভিল ডিফেন্স থাকে। সো আপনার জানে আমার যোৱা বছর আমার অপারেশন সিন্দুর হয়েছে, তার মাজত এনেকুৱা পরিস্থিতি হব পারে, এই কারণে আজি ইয়াত অর্গানাইজ করা হয়েছে। এইটো আমার প্রিপারেশনত মাজত আমার সহায় কৰিব। এয়ার রেড কাৰণে কেনেকৈ মকড্ৰিল কৰিব লাগে এই কাৰণে সিভিল ডিফেন্স আজি প্ৰস্তুতি কৰি আছে। তাতে গোটেই ডিপাৰ্টমেণ্ট আমাৰ লগি আমাৰ সিভিল ডিফেন্স, পুলিচ, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি, SDRF, DDMA আৰু হেল্থ সাৰ্ভিসেছ কেনেকৈ প্ৰিপাৰেশ্যন, এৱেৰনেছ, সেফটি, সিকিউৰিটি কৰিব লাগে এই কাৰণে আজি ইয়াত এটা ড্ৰিল চলি আছে। অন্য একো নাই। এতিয়া আমাৰ যিটো আপোনালোকে গম পাইছে যে প্ৰথমতে আমাৰ ৰেড ছিগনেল দিছিলে, ডেঞ্জাৰ ছিগনেলটো হৈছিলে। ডেঞ্জাৰ ছিগনেল হোৱাৰ পিছতে এতিয়া আমাৰ এয়াৰক্ৰাফ্টে আমাৰ বম্বিং ড্ৰপ কৰিছে। বম ড্ৰপ কৰাৰ পিছতে এতিয়া নেক্সট আমাৰ তাৰমানে এয়াৰক্ৰাফ্ট গুচি গৈছে। গুচি যোৱাৰ পিছত আমাৰ গ্ৰীণ ছিগনেল আহিলে, আমি এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা আমি খবৰটো পালোঁ যে এয়াৰক্ৰাফ্টখন গুচি গৈছে। তাৰপিছতে আমাৰ 2 মিনিট সময় কণ্টিনিউ যিটো আমাৰ চাইৰেন বাজিছে সেইটো জনসাধাৰণক আমি সজাগ কৰিছোঁ যে তাৰমানে এতিয়া শ্বেল্টাৰৰ পৰা মানুহ ওলাই আহিব পাৰে। আৰু এতিয়া মানুহ ওলাই আহিছে, আৰু ওলাই অহাৰ পিছতে যিসকল এতিয়া ইনজিঅ'ৰ হ'ল তেওঁলোকক উদ্ধাৰ কাৰ্য কৰা গ্ৰহণ কৰা হৈছে, এতিয়া চলি আছে। আৰু মই এইটো আমাৰ এটা জইণ্ট এক্সাৰচাইজ তাতে পুলিচে থাকে, ফায়াৰ সার্ভিসেস থাকে, সিভিল ডিফেন্স থাকে। সো আপনার জানে আমার যোৱা বছর আমার অপারেশন সিন্দুর